অতি মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ দেৱবাণী সংস্কৃতৰ পঞ্চম পাঠ দিনচৰ্যা অৰ্থাৎ ডেইলি ৰুটিন। এই দিনচৰ্যা পাঠটিৰ বিষয়ে আলোচনা কৰিম, তোমালোকে মনোযোগী শুনিবা। তাৰ আগতে মই এই পাঠটিৰ মূল ভাৱ কিবা কৈ দিছোঁ, তোমালোকে শুনা। যে এই পাঠটিত সুমেশ নামৰ এজন আদৰ্শ ছাত্ৰৰ প্ৰতিদিনৰ কাৰ্যসূচী বা ডেইলি ৰুটিন বৰ্ণনা কৰা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক সংস্কৃত ভাষাত সময়ছোৱা আৰু নিজৰ দৈনন্দিন কাম কাজসমূহ সঠিক সময়ত পৰিচালনা কৰাৰ শিক্ষা দিয়া হৈছে, যাতে ল'ৰা ছোৱালীখিনি নিজৰ এই সংস্কৃততে দিনচৰ্যাৰ বিষয়ে জানিব পাৰে। তাৰ কাৰণে এই পাঠটো উল্লেখ কৰিছে। সুমেশ সুমেশ প্ৰাতঃকালে পঞ্চবাদনে উত্তিষ্ঠতি। মই প্ৰথমে সংস্কৃত কৈ দিছোঁ, তাৰপিছতে মই অসমীয়া ভাঙনিখিনি দি দিম। সপাদ পঞ্চবাদনে দন্তধাৱনম কৰতি, সাৰ্ধ পঞ্চবাদনে স যোগাসনম কৰতি, পাদোন ষট্বাদনে স্নানম কৰতি, ষট্বাদনে দেবস্য চিত্রায় মালাম অর্পয়তি, পূজাম করতি, তস্য দেবে অতীব ভক্তিঃ। দেবার্চনম বিনা তস্য দিনচর্যা নাস্তিব। সার্ধ ষট্বাদনে স গৃহপাঠম লিখতি পঠতি চ। সপ্তবাদনে স বার্তাপত্রিকাম পঠতি, দূরদর্শন বার্তাম স শৃণোতি, অষ্টবাদনে অল্পাহারম করতি, বিদ্যালয়ম স গচ্ছতি। এতিয়া সংস্কৃতৰ লগতে অসমীয়া ভাঙনিখিনি মই দি দিছোঁ, একেলগতে কৈ দিছোঁ, তোমালোকে চাই লওঁ। যে পাঠ হৈছে অনুবাদ, সাৰাংশ আৰু অসমীয়া অনুবাদ। মূল সংস্কৃত আৰু অসমীয়া অনুবাদ। সুমেশ, এইজন সুমেশ। সুমেশ প্ৰাতঃকালে পঞ্চবাদনে উত্তিষ্ঠতি। সুমেশে ৰাতিপুৱা 5 বজাত শোৱাৰ পৰা উঠে। সপাদ পঞ্চবাদনে দন্তধাৱনম কৰতি, 5:15 বজাত দাঁত ব্ৰাছ কৰে। সাৰ্ধ পঞ্চবাদনে স যোগাসনম কৰতি, মানে 5:30 বজাত সি যোগাসন কৰে। পাদোন ষট্বাদনে স্নানম কৰতি, 5:45 বজাত বা 5:45 বজাত গা ধুৱে। ষট্বাদনে দেবস্য চিত্রায় মালাম অর্পয়তি, পূজাম কৰতি, 6 বজাত ভগৱানৰ ছবিত মালা অৰ্পণ কৰে, পূজা কৰে। তস্য দেৱে অতীব ভক্তি, ভগৱানৰ প্ৰতি তাৰ গভীৰ ভক্তি আছে। দেৱাৰ্চনম বিনা তস্য দিনচৰ্যা নাস্তিব, দেৱ পূজাৰ অবিহনে তাৰ দিনচৰ্যা আৰম্ভণিয়েই নহয়। সাৰ্ধ ষট্বাদনে স গৃহপাঠম লিখতি পঠতি চ, 6:30 বজাত সি ঘৰুৱা কাম লিখে আৰু পঢ়ে। সপ্তবাদনে সহ বাৰ্তা পত্ৰিকাম পঠতি, দূৰদৰ্শন বাৰ্তাম স শৃণোতি, 7 বজাত সি বাতৰি কাকত পঢ়ে আৰু দূৰদৰ্শনত বাতৰি শুনে। অষ্টবাদনে অল্পাহাৰম কৰতি, বিদ্যালয়ম স গচ্ছতি, 8 বজাত পুৱাৰ জলপান খায় আৰু বিদ্যালয়লৈ যায়। এই পাঠটিৰ প্ৰশ্নোত্তৰসমূহ কমেণ্ট আৰু ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা তোমালোকে প্ৰশ্নোত্তৰসমূহ চাব পাৰিবা। নমো নমঃ।